আমাৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতি আকৃষ্ট হৈ আমাৰ নীতি আদৰ্শ দেখি আজি প্ৰায় 15জনমান উদীয়মান যুৱক আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ AJYCP আমাৰ মোৰ বন্ধু বাল্যকালৰ বন্ধু আছিল আমাৰ প্ৰাঞ্জল হাজৰিকা তেখেত শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক আছিলে তেওঁৰ লগতে প্ৰায় আজি 15জন যুৱকে আমগুৰিত আজি আহি পেলাই যোগদান কৰিছে আমাৰ অসমীয়া যুৱ মঞ্চত গতিকে আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু অসমৰ স্বাৰ্থত যিকোনো দুৰ্নীতি ক্ষেত্ৰতে হওক যিকোনো অনিয়মৰ ক্ষেত্ৰতে হওক আমি একেলগতে হাতে হাত ধৰি এই যি বিজেপি চৰকাৰ যি আজি মূল্যবৃদ্ধিয়ে কওক আজি অবৈধ চিণ্ডিকেটে কওক আজি দৰৱৰ যিমান মূল্যবৃদ্ধি হৈছে তাৰ বিৰুদ্ধে কওক সকলোতে আমি মাত মাতি যাবলৈ হাতে হাত ধৰি আমি আজি আগুৱাই আহিছোঁ গতিকে আমি সকলো আমাৰ শিৱসাগৰবাসী তথা আমগুৰিবাসীক আমি অসমীয়া যুৱ মঞ্চই আজি এইটো জনাব পাই সুখী হৈছোঁ যে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰায় 15জন যুৱকে আজি যোগদান কৰিছে আৰু লগতে ইতিমধ্যে আমাৰ লগত যোগাযোগত আছে হোজাই মৰিগাঁও আৰু ডিব্ৰুগড়ৰ কিছু লোক আমাৰ যুৱকে আমাৰ লগত এতিয়া যোগাযোগ কৰিছে ইতিমধ্যে আমি তাতো যোগদান কাৰ্যসূচী কৰিম আৰু লগতে আমাৰ 18 তাৰিখে আমাৰ গোলাঘাটত এক বৃহৎ যোগদান কাৰ্যসূচী আছে প্ৰায় 100মান উদীয়মান যুৱকে যোগদান কৰিব গতিকে আমি এইটোৱে আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ আৰু যদি কোনো ডিষ্ট্ৰিক্টত যদি আমাৰ অসমীয়া যুৱ মঞ্চত আমাৰ নীতি আদৰ্শ দেখি যোগদান কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।